মৰমৰ প্ৰথম শ্ৰেণীৰ অকণিহঁত, তোমালোকৰ গ্ৰীষ্ম বন্ধ সামৰণি পৰিলে আৰু নহয়নে বাৰু? এতিয়া আকৌ নতুন উদ্যমেৰে নতুনকৈ আমি স্কুল যাব লাগিব, নহয়নে? আৰু তোমালোকে আকৌ আগৰ দৰে নিয়মিত শ্ৰেণীসমূহ তোমালোকে ক্লাছবিলাক কৰিব লাগিব, নহয়নে? আৰু তোমালোকে এইকেইদিন বন্ধত চাগে খুব কম কিতাপ চুইছা, নহয়নে? কিছুমান কথা পাহৰি যাবা। আজি মই তোমালোকক এটা অতি দৰকাৰী বস্তু মানে তোমালোকক দেখুৱাম, আৰু তোমালোক আটাই জানিব লাগিব। যিটো দৰকাৰী বস্তু সেইটো তোমালোকে আগতীয়াকৈ শিকি থলে তোমালোকৰে ভাল হ'ব। ঠিক আছে, তেন্তে তোমালোক সাজু হোৱা, মই আৰম্ভ কৰো। মৰমৰ অকণিহঁত, আমি স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণ এইবোৰ পাইছোৱে নহয়নে বাৰু? আৰু স্বৰবৰ্ণৰ যিমানকেইটা স্বৰবৰ্ণ আছে তাৰ আটাইবোৰে চিন আছে, নহয়নে বাৰু? অটো চিন নাই বুলি ক'লেও মানে অটোৰো চিন আছে, নহয়নে? কমা চিন এটা ওপৰত থকা, সেইটো পিছত দিম তোমালোকক, মই দি আছো বাৰু, আগতেও দিছো, তোমালোকে মোৰ ভিডিঅ' চাবা। আজি আমি এটা কাম এটা কৰিম ধুনীয়াকে। স্বৰবৰ্ণৰ লগত স্বৰচিন 8টানি মিলাও আহা। এই বৰ্ণবোৰৰ লগত এই বৰ্ণটোৰ কি চিন হ'ব, এই বৰ্ণটোৰ কি চিন হ'ব, এইফালে আছে চিনবিলাক, এইফালে আছে বৰ্ণবিলাক, আৰু তোমালোকক এনেকুৱাবোৰ দিয়েই, নহয়নে বাৰু? আৰু আমি বৰ্ণৰ লগত চিনবোৰ মিলাবলৈ ভালো পাওঁ, নহয়নে? তোমালোকে এতিয়া এটাই চোৱাচোন, প্ৰথমতে মই এইফালৰ বৰ্ণকেইটা কৈ দিওঁ। উ, এ, হস্ৰ ই, ৰস্ব ই নকবা আকৌ, হস্ৰ ই, হস্ৰ উ, ৰি, আ, দীৰ্ঘ ই, ঔ, দেখিছানে? দীৰ্ঘ ই ঔ, দীৰ্ঘ উ আৰু ঐ, এইকেইটা। এইপিনে আছে বৰ্ণখিনি আৰু এইফালে আছে চিনবিলাক, চোৱা। এতিয়া আমি এই চিনবিলাক তোমালোকে নিশ্চয় দেখিছাই চিনবিলাক, হয়নে? এই চিনবিলাক এতিয়া আমি মিলাব লাগিব। প্ৰথম বৰ্ণটো কি আছে? উ, নহয়নে? এই উ, এতিয়া উৰ চিন কেনেকুৱা? উৰ চিন দুডাল লগ লাগি হয়, হয়নে? দুটা কি চিন লগ লাগে? এ আৰু আকাৰ, এই দুটা মিলি উ হয়। এ আৰু আ, এই দুটা মিলি উ হয়। তেতিয়াহ'লে কোনটো হ'ব চাওঁচোন? এৰ পৰা কি পায়? একাৰ, আৰু আৰ পৰা আকাৰ, এইটো চোৱা, ভালকে চোৱা। এৰ পৰা আমি একাৰ পালো আৰু আৰ পৰা আকাৰ পালো। এই দুটা মিলাই কি হ'ল? ও চিন হ'ল। ও, উ নহয়, ও। কওঁতেও তোমালোকে এইটো ভালদৰে উচ্চাৰণ কৰিব লাগে, ও। গতিকে ইয়াৰ চিনটো কাৰ লগত মিলিব? এই ওৰ চিন কোনডাল? এইডাল। একাৰ আৰু আকাৰ লগ লাগি ও চিন হ'ল, মাজত বৰ্ণটো বহিব। কৰ লগত ঔকাৰ দিলে কৌ হয়, যেনেকে গত ঔকাৰ দিলে গৌ। তাৰপিছত আছে এ, দেখিছানে? এ আছে এতিয়া, হয়নে? এ আছে। এৰ লগত কি মিলিব? একাৰ চিন। এৰ লগত একাৰ চিনডাল ক'ত আছে আমি বিচাৰিব লাগিব। এৰ চিনডাল এইডাল হ'ল এৰ চিন, একাৰ, দেখিছানে? তেতিয়াহ'লে আমি মিলাব লাগিব এতিয়া। এৰ পৰা আমি একাৰ চিনলৈ লৈ যাম। এইডাল একাৰ, তোমালোকে চিনবোৰ মনত ৰাখি যাবা। এৰ একাৰ, ই সদায় বৰ্ণটোৰ আগত বহে। হস্ৰ ই চিন কোনডাল? এইডাল, হয়নে? হস্ৰ ই চিন কোনফালে বহে?
সদায় বৰ্ণটোৰ আগত বহে, পিছফালে নহয় আকৌ দেই। হচৰি সদায় আখৰটোৰ আগত বহে। গতিকে হচৰিকাৰ চিনটো আমি মিলাই দিওঁ, নহ'লে এইটো মিলালো। তাৰপিছত ৰি, হচৌ, হচৌ, এইটো হ'ল আগতে পাইছিলো আমি এইটো হ'ল হচৌ। হচৌৰ চিন কোনডাল জানানে? এইডাল, এইডাল তলত আছে, এইডাল, এনেকে পাক মৰাডাল হচৌ চিন। গতিকে আমি কাৰ লগত মিলাব লাগিব? এইডালৰ লগত। গতিকে নহয়, এনেকে আনি ধুনীয়াকে মিলাই দিওঁ এইডাল। মনত ৰাখিব, হচৌৰ চিন তলত বহে, বৰ্ণটোৰ তলত বহে। তাৰপিছত ৰি, ৰিকাৰ, ৰিকাৰ কোনডাল? এই অকমান এনেকুৱাকে থকা কাৰ চিন নিচিনা, ই সদায় আখৰটোৰ তলত বহে, বৰ্ণটোৰ তলত বহে। গতিকে এইডাল হ'ল ৰিকাৰ, ৰিকাৰ পালো আমি, নহয়নে? এইডাল। তাৰপিছত আকাৰ, আকাৰ কোনডাল? এই একেবাৰে ওপৰত আছে, আকাৰডাল একেবাৰে ওপৰত আছে, প্ৰথমতে আছে এয়া, আকাৰ। আকাৰডাল সদায় বৰ্ণটোৰ পিছফালে বহে। তাৰপিছত দীৰ্ঘই, এই দীৰ্ঘইৰ চিন কোনডাল? দীৰ্ঘইকাৰ। দীৰ্ঘইৰ পৰা আমি কি পাওঁ? দীৰ্ঘইকাৰ। আৰু কওঁতেও আমি অকণমান দীঘলকে কওঁ, দীৰ্ঘই, নহয়নে? দীঘলকে কওঁ, যেনেকে কাউৰী কওঁ, কাউৰী দীৰ্ঘইকাৰ থাকে নহয় পিছফালে, কাউৰী, ৰিটো অকণমান দীঘলকে কওঁ আমি। দীৰ্ঘই চিন কোনডাল? এইডাল। আৰু সি ক'ত বহে? বৰ্ণটোৰ পাছফালে বহে, আগফালে সি নাহে আকৌ। মনত ৰাখিবা, সদায় পিছফালে বহে দীৰ্ঘইকাৰ। ঔকাৰ কোনডাল? ঔকাৰ কোনডাল? চোৱাচোন, তলত আছে একেবাৰে ঔকাৰ, দেখিছা? এইডাল হ'ল ঔকাৰ। ঔকাৰত কি লাগে? আৰু একাৰডাল লাগিব, আৰু এইপিনে ঐকাৰডাল লাগে। এইডাল হ'ল ঔকাৰ। কপৌ, ভাটৌ, ৰৌ, এইবোৰ লিখোতে আমাৰ ঔকাৰডাল ব্যৱহাৰ হয়। তাৰপিছত আছে দীৰ্ঘৌ, দেখিছানে? এইয়া দীৰ্ঘৌ, দীৰ্ঘৌটো আমি উচ্চাৰণ কৰোঁতে অকণমান দীঘলকে কওঁ, যেনেকে শব্দটো আমাৰ হচৌকাৰটোত চুটিকে কওঁ অকণমান, দীৰ্ঘৌকাৰটোত আমি অকণমান দীঘল কওঁ। পূব, দীৰ্ঘৌকাৰ, দীৰ্ঘৌকাৰ পু। দীৰ্ঘৌকাৰ কোনডাল? এইডাল। চোৱা, এইডাল হ'ল দীৰ্ঘৌকাৰ। দীৰ্ঘৌকাৰডাল এনেকে কৰি অকণমান এনেকে, এই হচৌকাৰডাল এনেকে পাক মাৰিব লাগে, দীৰ্ঘৌকাৰডাল কিন্তু পাক মাৰিব নালাগে, এনেকে দি আঠটোৰ নিচিনাকে দি তললৈ টানি দিব লাগে। তাৰপিছত আহিল ঐ। এতিয়া ঐৰ পৰা আমি কি পাওঁ? ঐকাৰ, এইডাল, নহয়নে? এইডাল পালো। ঠিক আছে, আজিলৈ আহো। তোমালোকে আটাই পঢ়িবা, ভালদৰে চাবা।